নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই এটা নতুন ব্লগ লৈ আহিছোঁ। আমাৰ অংগনবাড়ী কৰ্মীসকলৰ এয়া দ্বিতীয় দিনৰ প্ৰশিক্ষণৰ কাৰ্যসূচী। আজি দ্বিতীয় দিন চলিছে, কালি প্ৰথম দিন গ'ল। এই দ্বিতীয় দিনত আমাৰ সমূহ কৰ্মীয়ে আমাৰ প্ৰশিক্ষণ সুন্দৰকৈ লৈ আছে আৰু পৰ্যবেক্ষিকা বাইদেউসকলেও সুন্দৰকৈ আমাক প্ৰশিক্ষণ দিছে। আমাৰ প্ৰশিক্ষণটো লৈ খুবেই ভাল লাগিছে। গতিকে সকলো কৰ্মী যাতে আগবাঢ়ি যাব পাৰে, যিখিনি শিকাইছে সেইখিনি যাতে সকলোৱে মনত ৰাখি নিজৰ চেণ্টাৰত গৈ কামত লগাব পাৰে। আৰু বাইদেউসকলেও সুন্দৰকৈ আমাক প্ৰশিক্ষণ দিয়াৰ বাবে বাইদেউসকললৈও অশেষ ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। ৰুমত শুই আছে হ'বলা, গিৰিয়েক ওলাই যোৱাৰ পিছত কি হ'ল? এজনী হেৰি গৰ্ভৱতী হৈ আছিলে নহয়, ভূত লাগি হ'বলা। ভূত লাগি হ'বলা। ৰাতিপুৱা যাব চুবুৰী ফুৰিবলৈ, দুপৰীয়াও ঘৰত হেৰি নাথাকে, সন্ধিয়াও নাথাকে, ৰাতি এপৰলৈকে ঘূৰি ফুৰিব। এইগাত ভূত লাগিলে। ৰ'বচোন, ভূত লাগিল। শাহুজনী ইমান কথা ক'লেও অকণমান নহ'ব নহয়। আজিকালি নতুন বোৱাৰী, নতুন যুগৰ নতুন বোৱাৰী। মোৰ কথা একেবাৰে নামানে। আপুনি তেনেকৈ ক'লে কেনেকৈ শুনিব? হেৰি নহয়, কওকচোন এতিয়া বাৰু কি হৈছে? তাই মূৰ ঘূৰাইছে নেকি? মূৰ ঘূৰাই পৰি গ'ল। মূৰ ঘূৰাইছে কাৰণে আপোনালোকে বেজানি লগাই দিছে। এই বেজে আপুনি ভাল কৰিব পাৰিব এয়া? হা? এইবিলাক কয় আজিকালি বেজ জ্ঞানী কথা আছে। আজিকালিৰ দিনত এইবিলাক বেজ জ্ঞানী কথা নাই। বেজ লাগিছে, ভূত লাগিছে। একো ভূত লগা নাই, ঘৰ ওলাইছে। যাওক যাওক যাওক। বেজ জ্ঞানী নালাগে আমাক। ডক্টৰ চিকিৎসা কৰিলে তাই আইৰণ ডেফিচিয়েঞ্চি হৈছে। আপোনালোকে খোৱা বোৱাত তাইক অকণমান অসুবিধা দিছে। ভাত খালে নহ'ব, ভিটামিনযুক্ত আহাৰ খাব লাগিব। কি খুৱাইছে? কি খুৱাইছে? কলডিল খুৱাইছে নে, কাচকল খুৱাইছে নে, মাছ মাংস খুৱাইছে নে, গাখীৰ পনীৰ খুৱাইছে নে, কি খুৱাইছে? মুখে কথাকেইটা ক'লে বোৱাৰীজনীক নহ'ব নহয়। শাহুজনীয়ে চকু দিব নোৱাৰে। মই থাকো কামত থাকিলেও নহ'ব। আজিকালি আগৰ দিনটো নাই, কাম বন কৰিয়ে ল'ৰা ছোৱালী তোলা দিনটো তেনেকুৱা নাই। দেখি খুবেই ভাল লাগিছে। প্ৰশিক্ষণটোৱে আমাক বহুতো উপকৃত কৰিব পাৰে। সেইকাৰণে আমি প্ৰশিক্ষণটোত আমি কেতিয়াও মিছ কৰিব নিবিচাৰোঁ। আমি সদায় প্ৰশিক্ষণটো লৈ আগলৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ। শিশুসকলক কেনেকৈ আগবঢ়াই নিব পাৰোঁ তাৰ প্ৰতি আমি খুবেই যত্ন কৰোঁ। গতিকে সকলোলৈকে ধন্যবাদ জনাই মই আজি মোৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।